শিৱসাগৰ জিলা আমগুৰি থানা হলগুৰি মৌজাৰ অন্তৰ্গত টিঙিপাম অভয়পুৰা গাঁৱত যোৱাকালি এটা নাহৰফুটুকীয়া বাঘ বহুত বছৰৰ পৰাই আমাৰ ইয়াত আতংকৰ সৃষ্টি কৰি আছে। এটাই নহয়, এটা দল আছে আৰু কেইবাটাও আছে। এটা পিঞ্জৰাবদ্ধ কৰিলে ৰাইজৰ আৰু বন বিভাগৰ সহযোগত যোৱাকালি। এতিয়া বন বিভাগৰ ৰাইজ আহি পালেহি, তেওঁলোকে এতিয়া নিয়াৰ ব্যৱস্থা কৰিছে। যোৱা কিছুদিনৰ পৰাই মানে বাঘৰ আতংক এনেই 2 বছৰৰ পৰা আগৰ পৰাই আতংক চলি আছিলে। গৰু ছাগলী পশুধন মানে চিকাৰ কৰি আছিলে। যোৱা নিশাৰ আগদিনৰ পৰাই পৰহিৰ পৰা মানে খুব বেছি আতংক হোৱাৰ কাৰণে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি আমি পিঞ্জৰাখন আনিছিলোঁ এই কালুগাঁও তিনিআলিৰ পৰা। আনিয়ে আমি ওচৰ চুবুৰীয়া ল'ৰাই মানে বিশেষকৈ বাগিচাৰ পৰিচালকক যোগাযোগ কৰিছিলোঁ। বাগিচাৰ মেনেজাৰক আমি যোগাযোগ কৰিছিলোঁ। বাগিচাৰ মেনেজাৰে আমাক গাড়ী পিঞ্জৰাৰ সকলো ব্যৱস্থা কৰি দিলে আৰু লগতে আমাৰ বাগিচাৰ ইউনিয়নৰো যিবিলাক বিষয়ববীয়া তেওঁলোকেও আমাক যোগাযোগ কৰিলে আৰু স্থানীয় যুৱকসকল সকলোৱে লগ লাগি আমি পিঞ্জৰাখন আনি আমাৰ এই আমগুৰি থানাৰ অন্তৰ্গত টিঙিপাম অভয়পুৰীয়া গাঁৱৰ থকা এই যিটো জংঘল তাৰ কিনাৰতে মানে আমি পিঞ্জৰাখন পাতিছিলোঁ। যোৱা নিশা দিনতে পাতিছিলোঁ, কিন্তু সন্ধিয়া সময়তে নাহৰফুটুকী বাঘ এটা পিঞ্জৰাবদ্ধ হয়।